নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ যি প্ৰথম পৰ্যায়ৰ এক্সাম আছিল অৰ্থাৎ গ্ৰেজুৱেট টিচাৰৰ কাৰণে যি এক্সাম হৈছিলে তাৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। কুৱেশ্যন পেপাৰখনৰ আনচাৰবোৰ আপোনালোকে মিলাই চাব। কুৱেশ্যন নম্বৰ 1ত আছিলে যেতিয়া শিক্ষাৰ্থীসকলে বিষয় এটা বুজিবলৈ অসুবিধা পায় তেতিয়া শিক্ষকজনে কি কৰিব লাগে। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে বি, বিষয়টো বুজাবলৈ তেওঁলোকৰ জীৱনৰ বিভিন্ন উদাহৰণ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 2, মই আপোনালোকক ইয়াত ইংলিছ আৰু আছামিজ দুটাহে দিছোঁ, বাকীখিনি লেংগুৱেজত নাই দিয়া, অকল ইংলিছ আৰু আছামিজত দুটাহে দিছোঁ যাতে আপোনালোকে যিসকলে আছামিজ বুজি নাপায় তেওঁলোকে ইংলিছখিনি চাব পাৰিব। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 2, বিদ্যালয়ৰ শিক্ষা সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে বি, শিক্ষাৰ্থী, শিক্ষক, নেতা আৰু অভিভাৱক সম্প্ৰদায়ৰ মাজত শক্তিশালী সম্পৰ্ক। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ আপোনালোকৰ 3, আহোম ৰাজত্বত কালত যদি সোণোৱালসকল সোণৰ লগত জড়িত আছিল, ৰূপোৱাসকল ৰূপৰ লগত জড়িত আছিল, তেন্তে তিৰুৱাসকল কিহৰ লগত জড়িত আছিল। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ অপশ্যন ডি, লোহাৰ লগত তেওঁলোক জড়িত আছিল। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ আপোনালোকৰ 4 to 5, হাউ কেন টিচাৰ্ছ এছেছ ক্ৰিয়েটিভ থিংকিং ইন ষ্টুডেণ্ট। কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট আনচাৰটো হৈছে চি, ইউজিং প্ৰজেক্ট বেছড ইভালুৱেশ্যন। কুৱেশ্যন নম্বৰ 6টো মেথছ আছিলে গতিকে এইটো আপোনালোকক কৈ দিয়া নাই। তাৰপৰা আহিলে এটা আপোনালোকে কৰিলে গম পাব। কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট আনচাৰ হৈছে এ, ই অভ্যাসত পৰিণত হয়। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ আপোনালোকৰ 8টো আপোনালোকৰ মেথছৰ কুৱেশ্যন আছিলে, ইয়াৰ কাৰেক্ট আনচাৰ হৈছে চি, 187। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 9, তলত উল্লেখ কৰা কোনবোৰ ক্ষুদ্ৰ সঞ্চয়ৰ আহিলা SSI সুধিছে। কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ ডি, 1, 2, 3 তিনিটাই শুদ্ধ। কুৱেশ্যন নম্বৰ ইংলিছটো আপোনালোকে চাব পাৰিব। তাৰপৰা কুৱেশ্যন নম্বৰ 10, শিশুৰ বিষয়ে তলৰ কোনবোৰ কথা শুদ্ধ। কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্টটো হৈছে বি, আপোনালোকৰ 2, 3 আৰু 4 নম্বৰটো শুদ্ধ। এইটো কুৱেশ্যন নম্বৰ 10ৰ আপোনালোকৰ ইংলিছৰ লেংগুৱেজখিনি। তাৰপৰা কুৱেশ্যন নম্বৰ 11ৰ এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ এ, লিটল। কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট আনচাৰ হৈছে আপোনালোকৰ এ, বিবৃতি শুদ্ধ কিংবা কাৰণ অশুদ্ধ। আপোনালোকে ইংলিছটো চাই ল'ব, এছাৰটেশ্যন এণ্ড ৰিজনটো। তাৰপৰা কুৱেশ্যন নম্বৰ 13, চিৰাও কোন ৰাজ্যৰ এটা প্ৰাচীন পৰম্পৰাগত নৃত্য। 13ৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ এ, মিজোৰাম। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 14 তলৰ কোনবোৰ গুণ শিক্ষা আহৰণৰ বাবে প্ৰয়োজন। কুৱেশ্যন নম্বৰ 14ৰ কাৰেক্ট আনচাৰ হৈছে আপোনালোকৰ ডি, প্ৰেৰণা, ভাষা, সামাজিক পৰিৱেশ। কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট আনচাৰটো হৈছে বি, 16 কেজি। ইংলিছটো আপোনালোকে চাই ল'ব। কুৱেশ্যন নম্বৰ 16, তলৰ কোনটো গোটৰ 4খন দেশ G20 সদস্য সুধিছে। 16ৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ এ, আৰ্জেণ্টিনা, মেক্সিকো, দক্ষিণ আফ্ৰিকা আৰু তুৰ্কী। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 17, কছাৰী ৰাজ্যৰ শেষ ৰাজধানী কি আছিল সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে আপোনালোকৰ ডি, 17ৰ ডি, আপোনালোকৰ খাছপুৰ। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 18ৰ কাৰেক্ট আনচাৰটো বি, অনানুষ্ঠানিক পৰ্যবেক্ষণ, ছাত্ৰ ছাত্ৰী শ্ৰেণীৰ কাৰ্য আৰু পৰীক্ষাৰ ফলাফল। কুৱেশ্যন নম্বৰ তাৰপৰা 19, শ্ৰীদুৰ্যৰ কাৰ ৰাজধানী আছিল সুধিছে। কুৱেশ্যন নম্বৰ 19ৰ কাৰেক্ট আনচাৰ এ, ৰত্নপালৰ। কুৱেশ্যন নম্বৰ 20, অপজিট ৱৰ্ড সুধিছে ফুৰ্গেলৰ। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ কুৱেশ্যন নম্বৰ 20 এ, এক্সট্ৰাভেগেণ্ট। কুৱেশ্যন নম্বৰ 21ৰ কাৰেক্ট আনচাৰ এ। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন 21ৰ এইখিনি ইংলিছখিনি। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 22 আপোনালোকৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ বি, বিমান প্ৰতিৰক্ষা বৃদ্ধি কৰা উন্নত পেণ্টিছৰ ভেৰিয়েণ্টৰ বাবে কোনখন দেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। আপোনালোকৰ বি, ৰাছিয়া। কুৱেশ্যন নম্বৰ 23ৰ কাৰেক্ট আনচাৰটো চি, ডিজিটেল নাগৰিকত্ব প্ৰচাৰ কৰা। চাইবাৰ বাইলিং হৈছে আপোনালোকৰ ডিজিটেল নাগৰিকত্ব প্ৰচাৰ কৰা, আপোনালোকৰ 23ৰ চি। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 24, প্ৰচাৰ ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিলে। আপোনালোকৰ কাৰেক্ট আনচাৰটো হৈছে 24ৰ চি, প্ৰতাপ সিংহই। 25ৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ ডি,
এইবোৰ আটাইতকৈ অধিক এইবোৰ আটাইতকৈ অধিক বুলি কৈছে গতিকে 25 কাৰেক্ট আনসাৰটো ডি তাৰপৰা আহিলে কোৱেশ্চন নম্বৰ 26 কাছাৰৰ বৰাক বা খুৰমা নদী উৎপত্তিস্থল হ'ল 26 আপোনালোকৰ কাৰেক্ট আনসাৰ হৈছে বি মণিপুৰ তাৰপৰা আহিলে আপোনালোকৰ 27 তলৰ কোনটোৱে গঠনমূলক মূল্যায়নক সামগ্ৰিক মূল্যায়নৰ পৰা পৃথক কৰে 27 কাৰেক্ট আনসাৰটো হৈছে ডি তাৰপৰা আহিলে কোৱেশ্চন নম্বৰ 28 নৰহৰি বুঢ়া ভকত নামৰ ব্যক্তিজনে কি নৃত্য জনপ্ৰিয় কৰাত আগভাগ লৈছিলে আপোনালোকৰ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি ভোৰতাল নৃত্যৰ লগত তেওঁ জড়িত আছিল নৰহৰি বুঢ়া ভকত গতিকে কাৰেক্ট আনসাৰটো আপোনালোকৰ হৈছে অপশ্যন ডি ভোৰতাল নৃত্য 29ক এইটো আপোনালোকৰ বি চি ডি আপোনালোক তিনিটা শুদ্ধ হ'ব লাগে কিন্তু কি হয় কোনটো এটা শুদ্ধ এতিয়া মই কম ন 29 আৰু আপোনালোকে চাই ল'ব 29 আৰু আপোনালোকৰ 28 এই দুটা কোৱেশ্চন আপোনালোকে চাই ল'ব আনসাৰটো এবাৰ 30 কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ বি she lives dash honest means by honest তাৰপৰা আহিলে 31ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ ডি আপোনালোকৰ কাৰেক্ট আনসাৰটো 31ৰ ডি 32 আপোনালোকৰ কাৰেক্ট আনসাৰ চি তাৰপিছত আহিলে কোৱেশ্চন নম্বৰ 33 বৰ্তমানলৈকে সৰস্বতী সন্মান লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তিগৰাকী হৈছে ডক্টৰ লক্ষীনন্দন বৰা কোনখন গ্ৰন্থৰ বাবে তেওঁ এই সন্মান লাভ কৰিছিল ইয়াৰ অপশ্যনটো হৈছে বি কায়কল্প তাৰপৰা আহিলে আপোনালোকৰ 34ৰ কাৰেক্ট আনসাৰ চি কৈশোৰ কালত এইটো আপোনালোকে চাই ল'ব তাৰপৰা 35ৰ কাৰেক্ট আনসাৰ এ তাৰপৰা আহিলে 36ৰ কাৰেক্ট আনসাৰ চি তাৰপৰা আহিলে চিনপচিছ মানে হৈছে চামাৰী এটা সাৰাংশ মানে 37ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ চি তাৰপৰা আহিলে 38ৰ আপোনালোকৰ কাৰেক্ট আনসাৰ ডি তাৰপৰা 39 অসমৰ জলবায়ু কোন প্ৰকাৰ সুধিছে ক্ৰান্তীয় জলবায়ু 39ৰ এ 40 কাৰেক্ট আনসাৰ আপোনালোকৰ এ তাৰপৰা আহি গ'ল 41 1828 চনত অসমত ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ নেতৃত্ব দিছিল আপোনালোকৰ চি এইটো গোমধ কোঁৱৰে আৰু তাৰপিছত আপোনালোকৰ 43ৰ পৰা আপোনালোকৰ পেছেজ আছিলে সেই পেছেজখিনি মই দি দিয়া নাই আপোনালোকৰ সেইকাৰণে মই ডাইৰেক্ট আপোনালোকৰ 48 কুৱেশ্যনটো দেখুৱাইছোঁ এইখিনি মাজতে পেছেজ আছিলে সেইকাৰণে নাই দিয়া 48ৰ কাৰেক্ট আনসাৰটো এ মানস নেশ্যনেল পাৰ্ক হয় এইটো তাৰপৰা 49ৰ কাৰেক্ট আনসাৰ বি শিক্ষণৰ ক্ষেত্ৰত দিয়া কোনটো সঁচা কাৰেক্ট আনসাৰটো বি হ'ব 49ৰ বি তাৰপৰা 50 আপোনালোকৰ কাৰেক্ট আনসাৰ বি অসমৰ আটাইতকৈ প্ৰাচীন ঐতিহাসিক ৰাজবংশ হ'ল বৰ্মন বংশ তাৰপৰা আহিলে 51ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ ডি তাৰপৰা 51ৰ ইংলিছটো চাব তাৰপৰা 52 কাৰেক্ট আনসাৰ আপোনালোকৰ বি তাৰপৰা আপোনালোকৰ 53 কাৰেক্ট আনসাৰ আপোনালোকৰ এ প্ৰমাণিকৃত পৰীক্ষা তাৰপৰা আহি গ'ল 54ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ চি 7:1 তাৰপৰা আহি গ'ল 54 ক'লোঁ 55ৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ এ তাৰপৰা আহিলে আপোনালোকৰ 56ৰ কাৰেক্ট আনসাৰ এ হয় তাৰপৰা আহি গ'ল 56 ক'লোঁ 57ৰ কাৰেক্ট আনসাৰ চি সামগ্ৰিক মূল্যায়ন তাৰপৰা আহিলে 58 মিৰ্জুম লাক অসম আক্ৰমণ কৰিবলৈ কোনে পঠাইছিলে 58ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ ডি তাৰপৰা আহিলে আপোনালোকৰ 58 ক'লোঁ 59ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ বি তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন 60 আপোনালোকৰ কাৰেক্ট আনসাৰটো হৈছে ডি ইয়াৰ পিছৰখিনি কুৱেশ্যন মই নেক্সট ভিডিঅ'ত লৈ আহিম গতিকে আপোনালোকৰ প্ৰথম 60টা কুৱেশ্যনৰ আনসাৰ আপোনালোকক জনালোঁ যিহেতু কুৱেশ্যন পেপাৰখন বহুত দীঘলীয়া আছিলে সেইকাৰণে প্ৰথম 60টা কুৱেশ্যন আপোনালোকক জনাই দিছোঁ বাকীখিনি মই পিছৰ ভিডিঅ'ত লৈ আহিম যদি ভিডিঅ'টো চাই উপকৃত হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ